Hello everyone, আজি ভিডিওটো অকনমান বেলেগ কৰি আৰম্ভণি কৰিছো। আজি বানপানী পাৰ হৈ আহি আছো এটা বিশেষ স্থানলৈ। আপোনালোকে চাগে ভিডিওৰ থাম্বনেইলটো চাই গম পাইছে, আজি মই ফাৰ্স্ট টাইম নেঘেৰিটিং শিৱদৌললৈ আহিছো। আৰু শিৱদৌললৈ অহাৰ ৰাস্তাতে এয়া দেখিছেনে পানী জমা হৈ একেবাৰে বানপানী সদৃশ হৈ পৰিছে। বাৰু আহি পাই গৈছো। এয়া এতিয়া ধুনীয়াকৈ ধূপচাকি লৈ লও, তাৰ পিছত মন্দিৰৰ ভিতৰলৈ যাম। আজি আপোনালোকে মুঠতে মোৰ ভিডিওটোত নেঘেৰিটিং শিৱদৌলৰ কিছু দৃশ্য দেখা পাব। আৰু আজি যেনেকৈ মই ফাৰ্স্ট টাইম আহিছো সেয়ে বোলো ব্লগ এটাও বনাও। তেনেহলে এয়া খটখটি বগাই গৈ লওঁ, গৈ পেলাই আপোনালোকক সকলোখিনি দেখাই আছো, চাই থাকিব ভিডিওটো। এয়া আহি পাই গলো নেঘেৰিটিং শিৱ মন্দিৰ, আৰু ইমান বেছি ফুপাইছো আহোঁতে, সেয়াই ভিতৰলৈ গৈ লওঁ, আপোনালোকক দেখাই আছো। এতিয়া যিহেতুকে শাওণ মাহ চলি আছে, শাওণ মাহত ছোৱালীৰ অৱস্থাত বাৰু ব্ৰতো কৰিছিলো, কিন্তু এইবাৰ ব্ৰত কৰা হোৱা নাই। শাওণ মাহৰ প্ৰথম সোমবাৰটোত ঘৰতে গোসাঁই ঘৰত চাকি দিলো। তাৰ পিছত এইবাৰ বোলো নাই, নেঘেৰিটিং শিৱদৌলৰ পৰা আহোঁগৈ। আৰু মিষ্টাৰৰ ঘৰৰ পৰা দেৰগাঁৱৰ নেঘেৰিটিং শিৱ মন্দিৰ বা শিৱদৌলটো ওচৰতেই হয়, সেয়েহে আহি গলো। আৰু বাও আহিম বুলি ভাবি আছিল, মানে মিষ্টাৰৰ ডাঙৰ বাও আহিছে আমাৰ লগত, মই আপোনালোকক চিনাকি কৰাই দিম বাৰু। এয়া আহি পাই গলো ভিতৰ ভাগ, দেখিছে নহয় বহুত ভক্তবৃন্দৰ আগমন ঘটিছে, মানে যিহেতুকে শাওণৰ দ্বিতীয়টো সোমবাৰ আৰু এনেকুৱা এটা পবিত্ৰ দিনত দৌল বা মন্দিৰ, শিৱ মন্দিৰ এনেকুৱাবিলাকত আহিবলৈ পালে ভালেই লাগে। চ' মই এতিয়া চাকি জ্বলাই লওঁ, তাৰপিছত লগ পাই আছো। So guys, চাকি তাকি দি আজৰি আৰু মন্দিৰৰ ভিতৰৰ পৰা আহিলো, কিন্তু ঘাম চাওক, চবৰে অৱস্থা একদম কাহিল হৈ গৈছে, পুৰা ঘামত টিকিপুৰি অৱস্থা নাই এয়া। আৰু আজি মই ফাৰ্ষ্ট টাইম আহিছো ইয়ালে, খুব বেছি ভাল লাগিছে আহি পেলাই। আৰু যদিকে মন্দিৰলৈ আহিলে মনটো পবিত্ৰ লাগেই, আৰু মন্দিৰ ভাগৰ 3 পাক দৰ্শনো কৰিলো, ভাল লাগিলে। আৰু মোৰ লগত কোন কোন আহিছে অকণমানকে দেখাইছিলে বাৰু, তথাপিতো আৰু অকণ দেখাই দিছো। এয়া ডাঙৰ বা, এইফালে আছে আস্থা, আৰু ইয়াত ডাঙৰ বা ছোৱালী। তো ইয়াৰ অকণমান পৰিৱেশটো দেখাওঁ। আপোনালোকেতো ভিডিঅ'ত দেখিছে, কিন্তু মোৰ ভ্লগততো দেখা নাই, চ' সেয়ে আপোনালোকক অকণমান দেখাওঁ, চাওক আপোনালোকে। মায়ে প্ৰায়ে কোৱা শুনো, মই বোলে একদম সৰু থাকোঁতে মাহঁত এবাৰ নেঘেৰিটিং শিৱ মন্দিৰলৈ আহিছিল বা শিৱদৌললৈ আহিছিল, আৰু তেতিয়া বোলে বান্দৰে মোৰ হাতৰ পৰা কল, মগু চগু, মানে প্ৰসাদৰ যিখিনি বস্তু আছিল কাঢ়ি লৈ গৈছিল বোলে। আৰু যেতিয়া মই আজি ইয়ালৈ অহা কথা ক'লো, তেতিয়াও মানে মায়ে কৈছে, মনত পৰেনে বাৰু তোৰ সেই কথাটো? পিছে মোৰ সৰু থকা কালৰ সেই কথাটো মনত নাই, কিন্তু মাৰ স্মৃতি হিচাপে থাকি গ'ল। চ' সেয়ে আপোনালোকক নেঘেৰিটিং শিৱদৌলৰ কিছু ভিডিঅ' আজি আপোনালোকক দেখালো। কেনেকুৱা পালে ভিডিঅ'টো জনাবচোন। এতিয়া আৰু চাৰিওফালৰ পৰিৱেশো চাই মেলি ঘৰলৈ ৰাওনা হ'বৰে সময় হ'ল। আৰু এয়া চাওকচোন, মাজতে পাই গলো বলেবম, তাকো দেখাই দিছো আপোনালোকক। শাওণ মাহৰ এই পবিত্ৰ সোমবাৰটোত নেঘেৰিটিং শিৱদৌললৈ আহিবলৈ পাই মই খুবেই সুখী, কাৰণ বহুত দিনৰ পৰা আহিম বুলি ভাবিয়ে আছিলো। আজি ফাইনেলি আহিব পাই গলো।
লগতে শাওণ মাহৰ পবিত্ৰ সোমবাৰটো মইনো কেনেদৰে পাৰ কৰিলো আপোনালোকক ভ্লগ হিচাপে দেখালো। তেনেহলে আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছো।